ধুনীয়া মেখেলা চাদৰযোৰ পিন্ধি সংগীতাই আজি দৰাঘৰৰ মানুহৰ সন্মুখলৈ ওলাই অহাৰ কথা আছিল। বিয়া ঠিক হৈছিল, বিয়াত বহাৰ সপোনো দেখিছিল। কিন্তু যেটো দিন তাইৰ বাবে আছিল বিশেষ, সেই দিনটোতেই তাইৰ পৰি থাকিল নিথৰ দেহ। এনেকে বেয়া অৱস্থা কৰিছে ছোৱালীজনীক চাই ক'ব নোৱাৰিছিল। ভগা কথা ছোৱালীজনীৰ বিয়া আছিল, ডিচেম্বৰত বিয়া আছিল ছোৱালীজনী। তাত মানে আমি কিভাৱে অনুভৱ কৰিম যে আজি ছোৱালীজনী আমাৰ ওচৰৰ পৰা নাইকিয়া হ'ল। যুৱতীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচাৰ কাম কাজ বন্ধ কৰি প্ৰতিবাদত নামিল চাহ শ্ৰমিক। হাতীৰ গছকত প্ৰাণ গ'ল যুৱতীগৰাকীয়ে। বনৰীয়া হাতীৰ আক্ৰমণত শিক্ষিত যুৱতীৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ শ্ৰমিকে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিলে। গাভৰু ছোৱালীজনী ইমান পঢ়া লিখা ছোৱালী, 2 বছৰত তাৰ বিয়া আছিলে। এই বিয়া পাতা ছোৱালীজনী এতিয়া বিয়া পাতিলে ইমান ডাঙৰ গাভৰু ছোৱালী কোনে দিব? ছোৱালীজনীক আমাক দিব নেকি কোনোবাই? আজি বিয়া পাতা ছোৱালীজনীক যদি এনেকুৱা অৱস্থা হৈ গ'ল ঘৰৰ গেৰেনৰ ভিতৰত, আজি আমি ছোৱালী পাম নেকি? পলস্তৰ এটাও গাঁত নাথাকে, দিনতো নাই ৰাতিও নাই। গড় ওলালে এবাৰ যায় আহে, সেইটোৱে আৰু ঘৰৰ চিন্তা বহুত কৰে। ঘৰৰহে চিন্তা কৰে আৰু মানুহৰ চিন্তা নকৰে, মানুহ মৰি যায়। ৰাতিপুৱা আমি কামৰ পৰা ওলাই যাওঁ যে আমাক ভয় লাগে যে আমি সন্ধিয়া ঘৰত আহি পাম নে নাপাম। আমাৰ ইমান এনেকা অৱস্থা, আমি এনেকা মানে অৱস্থাত কাম কৰি থাকো। ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে কামাখ্যা পাহাৰৰ নামনিত নগাঁও বন বিভাগে পাৱাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছিল। কিন্তু সময়ত সেয়া ফুটুকাৰ ফেনত পৰিণত হ'ল। উপকৃত নহ'ল গয়া ৰাইজ। বাঘ, হাতী, বন গাহৰি, বনৰীয়া মহ আদি বন্যপ্ৰাণীৰ আক্ৰমণত কলিয়াবৰৰ কত চাহ শ্ৰমিকে প্ৰাণ হেৰুৱাৰ লগতে চিৰদিনৰ বাবে পংগু হৈ জীৱন অতিবাহিত কৰিব লগা হৈছে। কিন্তু চাহ শ্ৰমিকৰ জীৱনৰ যেন একো মূল্যই নাই, যাক লৈ আজি ক্ষুব্ধ শ্ৰমিকে প্ৰতিবাদ কৰিছে, ন্যায় বিচাৰিছে। আজি যেটো ঘটনা ঘটিছে, আজি এবছৰ সম্পূৰ্ণ হোৱাগে নাই। বাঘে এজন মানুহক নিধন কৰিছিলে। পাহাৰত যোৱাৰ কাৰণে তেওঁ ডিপাৰ্টমেণ্টৰ মানুহে কৈছে যে তেওঁলোকে আমাৰ মানে হেৰি বাউণ্ডাৰীত সোমাইছে, সেইকাৰণে তেওঁক বাঘে হেৰি কৰিছে, ফৰেষ্ট লেণ্ডত সোমাব নালাগে। কিন্তু আজি যোৱাকালি যেটো ঘটনা ঘটিছে, এই সৰু যুৱতী এজনীৰ লগত হাই ছেকেণ্ডেৰী পাছ, তেওঁৰ ঘৰৰ মানে চোতালত আহি পেলাই হাতী বাপুৱে তেওঁক মানে নিধন কৰি গ'ল। সেইটো ফৰেষ্টৰ মানে গাফিলতিৰ কাৰণে হৈছে। আজি বন বিভাগৰ বিষয়ে আজি কাৰ্যালয়ত আমি উপস্থিত হৈছোঁ শিলঘাট লবৰবাৰীত। কিন্তু তেওঁলোকৰ ইয়াত দেখিছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুত মানুহ, কিন্তু তেওঁলোকৰ সেই ইমান যদি ডিপাৰ্টমেণ্টৰ মানুহে আছে, তেওঁলোকে সঠিকভাৱে ডিউটি দিব লাগিছিলে। গভৰ্ণমেণ্টে পাহাৰৰ কিনাৰত চাহপাত বাগানৰ মাজে মাজে পাকা ৰাস্তা বনাই দিছে। তেওঁলোকে যদি তাতে নাইট ডিউটি দিয়ে, তেতিয়া জীৱ জন্তুবিলাক আমাৰ এইফালে বাগানৰ ভিতৰত সোমাই আহিব নোৱাৰে। গাঁৱৰ ভিতৰত তেওঁলোকৰ পাৱাৰ ফেন্সিংটো নচলে। তেওঁলোকে মিছা কথা কৈছে যে কাৰেণ্ট দি থোৱা আছিলে, এসপ্তাহৰ পিছত বোলে হেৰি হৈছে, বন্ধ কৰি দিয়া হৈছে। এইটো মিছা কথা। পাৱাৰ দিয়া ফেন্সিং তাত দিয়াই নাই। বাগানত প্লাকিং কৰা মানুহে গম পায় তাত। এইটো মিছা কথা তেওঁলোকে কৈছে। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।